সেই চেণ্টাৰখন আজিৰ পৰা প্ৰায় 8-9 বছৰ আগতে তাৰমানে আমি শুনা পাইছিলোঁ যে ইয়াতে এটা চাব চেণ্টাৰ হ'ব আৰু এই চাব চেণ্টাৰটো যেতিয়াৰ পৰা হ'ব বুলি আমি শুনা পাইছিলোঁ তেতিয়াৰ পৰা ডাঙৰ এটা আশা লৈছিলোঁ আমি মনত এটা আনন্দ অনুভৱ কৰিছিলোঁ যে বহুত দিন হ'লেও আমাৰ পিছপৰা গাঁৱত এখন স্বাস্থ্যকেন্দ্ৰ হ'বলৈ গৈ আছে আৰু এইটো লৈ আমি বহুত উৎফুল্লিত হৈছিলোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে আজিলৈকে এই স্বাস্থ্যকেন্দ্ৰটো 2018-19 যেহেতু এই স্বাস্থ্যকেন্দ্ৰটো আমাৰ ইয়াত স্থাপন কৰা হৈছিল কিন্তু আজিলৈকে এই স্বাস্থ্যকেন্দ্ৰটো উদ্বোধন কৰা নহ'ল ইয়াৰ লগতে আমি বিভিন্ন সময়ত আমাৰ স্থানীয় দল সংগঠনৰ লগতে আমি গাঁওবাসীয়ে বিভিন্ন সময়ত আমাৰ ওদালগুৰি জইণ্ট ডাইৰেক্টৰ মহোদয়ক বিভিন্ন সময়ত জনাইছিলোঁ কিন্তু আজিলৈকে ইয়াত এজনো ডাক্তৰ বা ANM বা এজন নাৰ্ছ বা এটা দুটা নাৰ্ছৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াতে কৰা নাই কিন্তু এইটো আমি এইখিনিতে আমি ক'বলৈ বিচাৰিছিলোঁ যে এইটো একমাত্ৰ মুছলিম এলেকাদিন হোৱাৰ কাৰণেই চৰকাৰে এই বা ডিপাৰ্টমেণ্টে এই বিষয়টোত ইমান গুৰুত্ব দিয়া নাই তো এই ক্ষেত্ৰত আমি গাঁওবাসী বা স্থানীয় ৰাইজৰ তৰফৰ পৰা আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ বিভিন্ন যি সমস্যা আছে আমাৰ মুছলিম এলেকাদিন অঞ্চলত সেই সমস্যাবিলাকৰ প্ৰতি যাতে নজৰ দিয়ে আৰু বিশেষকৈ এটা বহুত দৰকাৰী বিভাগ হৈছে আমাৰ স্বাস্থ্যকেন্দ্ৰ আৰু সেই স্বাস্থ্যকেন্দ্ৰ যিটো আছে নেকি যিটো আমাৰ বিভিন্ন ঠাইত আছে আমি বিভিন্ন সময়ত পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ কিন্তু আমি যাই চাইছিলোঁ বহুত স্বাস্থ্যকেন্দ্ৰ তেনেকুৱা ধৰণৰ বেয়া এটা অৱস্থা হৈ আছে ঠিক তেনেদৰে আমাৰ ইয়াতো যিটো ডিবিচৰা গাঁৱত যিটো স্বাস্থ্যকেন্দ্ৰ আছে এই স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থা ঠিক তেনেকুৱাই তো আমি ইয়াৰ ফলত আমাৰ BTRৰ যিজন EM স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দেক আমি অনুৰোধ জনাম যাতে এই বিষয়বিলাকত যাতে আমাৰ স্বাস্থ্য মন্ত্ৰীয়ে যাতে গুৰুত্ব দিয়ে লগতে আমাৰ অসমৰ যিজন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতকো আমি এই বিষয়বিলাকত যাতে ভালদৰে নজৰ ৰাখে তাৰ কাৰণে আমি অনুৰোধ জনাম হয় আজি আমি চাব ইয়াতে আহি উপস্থিত হৈ বহুত এটা বেয়া পৰিৱেশ আমি দেখা পাইছোঁ যে স্বাস্থ্যকেন্দ্ৰখন যিদৰে থাকিব লাগিছিল একচুৱেলি তেনেকুৱা অৱস্থাত নাই ইয়াতে ধৰক আপোনালোকে দেখা পাইছে যে বিভিন্ন ধৰণৰ অৰণ্যৰে ভৰি পৰিছে লগতে গৰু ছাগল কিবা কিবি দেখা পাইছোঁ আমি ইয়াতে কিন্তু এই স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থা এনেকুৱা হ'ব নালাগিছিল ইয়াতে যিহেতু বিভিন্ন সময়ত বিভিন্ন পেচেণ্টবিলাক অহাৰ কাৰণে এটা চৰকাৰে ভাল এটা পদক্ষেপ হাতত লৈছিল যাতে সেই আমাৰ এই পিছপৰা গাঁৱৰ যিবিলাক মহিলা আছে বা তেনেকুৱা ধৰণৰ যিবিলাক পেচেণ্ট আছে সিহঁতে যাতে এই স্বাস্থ্যকেন্দ্ৰৰ পৰা উপকৃত হয় তাৰ কাৰণে আমি চৰকাৰক এই স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ